Friends, let us today discuss enigma of online education, necessity and pitfalls. প্ৰিয় শ্ৰোতা বন্ধুসকল, আহক আজি আমি আলোচনা কৰোঁ অনলাইন এডুকেশ্যনৰ বিষয়ে। অনলাইন এডুকেশ্যনটো আমাৰ ওপৰত কোনো সাৱধানবাণী নোহোৱাকৈ ঘপককৈ জাপি দিয়া হ'ল। ইট কেম টু আৱাৰ লাইফ উইদাউট ৱাৰ্ণিং, যাৰ বিষয়ে আমাৰ আগৰ কোনো ধাৰণা নাছিল, কোনো এক্সপিৰিয়েঞ্চ নাছিল। আমিতো বাদেই আমাৰ পূৰ্বপুৰুষেও কেতিয়াও অনলাইন এডুকেশ্যনৰ বিষয়ে কোনো শিকা নাছিল বা অনলাইন এডুকেশ্যনৰ কোনো অভিজ্ঞতা নাই। কিন্তু এইটো এতিয়া আমাৰ বুকুৰ ওপৰত জাপি দিয়া হ'ল। সকলো স্কুল কলেজ বন্ধ। অনলাইন এডুকেশ্যনটো আমি ভাল পাওঁ বা নাপাওঁ, আমাৰ সেইমতে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা নাই, সেইটো এটা নেচেচিটি, সেইটো এটা জৰুৰী। কিন্তু যিহেতু কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ, কোনো সময় সুবিধা নিদিয়াকৈ আমালৈ অনলাইন এডুকেশ্যন আহিলে, আৰু বিশেষকৈ চিলড্ৰেনৰ ক্ষেত্ৰত, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত কোনো গৱেষণা নোহোৱাকৈ অনলাইন এডুকেশ্যন ঘপককৈ বান্ধি দিয়া হ'ল। নিশ্চয় ইয়াৰ বহুত ড্ৰবেকো থাকিব, বহুত পিটফলো থাকিব। আহক আজি আমি আলোচনা কৰোঁ অনলাইন এডুকেশ্যন, নেচেচিটি এণ্ড পিটফলছ। ইট ইজ এন ইনিগমা ফৰ আছ। এইটো আমাৰ বাবে ৰহস্য, কিন্তু এইটো আমাৰ বাবে জৰুৰী আৰু এইটো আমাৰ বাবে বাস্তৱ। আহক আমি আলোচনা কৰোঁ। প্ৰথমতে কিছুমান ফেক্ট চাই লওঁ। লেট আছ সি সাম ফেক্টছ। উই আৰ ইন এন আনপ্ৰেচিডেণ্টেড টাইম। আমি এনেকুৱা এটা সময়ত আছোঁ যিটো সময় হয়তো আগতে কোনেও দেখা নাছিলে। শেহতীয়াভাৱে এনেকুৱা এটা সময় আহিছিলে 1919 চনৰ স্পেনিছ মহামাৰীৰ সময়ত, স্পেনিছ ফ্লু মহামাৰীৰ সময়ত, যি সময়ত আমাৰ বহুতৰ দেউতাৰ জন্ম হোৱা নাছিল, বহুতৰ আমাৰ লগৰ কিছুমানৰ হয়তো ককাকো জন্ম হোৱা নাছিল। 1.25 বিলিয়ন শিশু ঘৰত আবদ্ধ হৈ আছে। 1.5 বিলিয়ন stuck at home. 1.5 বিলিয়ন চিলড্ৰেন stuck at home. শিশু ঘৰত আবদ্ধ হৈ আছিলে। 150খনতকৈও বেছি দেশত কোনোবা নহয় কোনোবা এটা সময়ত জানুৱাৰী মাহৰ পৰা লকডাউন দিয়া হৈছে। More than 150 countries ordered lockdown during some point of time. আৰু আমি এতিয়া যি দেখিছোঁ, যি হাৰে কেছ বাঢ়ি গৈ আছে দিনে দিনে, আমি এতিয়াও পিক পোৱা নাই ইপিডেমিলজিষ্টসকলৰ হিচাপে। সেই পিক হয়তো ছেপ্টেম্বৰ বা অক্টোবৰ বা এনেকুৱা সময়ত অহাৰ সম্ভাৱনা আছে। হয়তো তাতকৈ বেছি দেৰিলৈও থাকিব পাৰে। অন্ততঃ কমেও এই বছৰত, কমেও অহা ছমাহত স্কুল কলেজ খোলাৰ কোনো সম্ভাৱনা দেখা নাই। এতিয়া চাওঁ আমি, আহক কিছুমান আৰু সত্য কথা, some more facts. এইটোৱেই হয়তো আপোনাৰ কাৰণে আমাৰ জীৱনত শেষ মহামাৰী নহ'ব। This will not be the last global pandemic. কিয়? গ্ল'বেল ট্ৰেভেল। আমি দেখিছোঁ যে এতিয়া বিশ্বখন সৰু হৈ গৈছে। এসময়ত আছিলে আমি ৰাউণ্ড দ্য ৱৰ্ল্ড ইন 80 days। আমি আচৰিত হৈ গৈছিলোঁ, ইমান ডাঙৰ পৃথিৱীখন 80 দিনত কেনেকৈ ফুৰিব পাৰিম। কিন্তু ৱৰ্ল্ড 8 hours, world 8 and even 8 minutes may be going to be possible. এইটো হয়তো আমি বিশ্বখন এতিয়া 8 ঘণ্টাত ঘূৰিব পাৰিম। 1990 চনত 1 বিলিয়ন মানুহে এয়াৰ ট্ৰেভেল কৰিছিলে গোটেই পৃথিৱীৰ ইফালৰ পৰা সিফালে। এতিয়া সেই সংখ্যাটো 2001 চনত হ'ল 4.2 বিলিয়ন। গতিকে মাত্ৰ 11 বছৰত বিশ্ব যিটো আমি এয়াৰ ট্ৰেভেল বুলি কওঁ, যিটো উৰাজাহাজেৰে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যা 4.2 গুণ বাঢ়ি গ'ল। 2020ত এই সংখ্যাটো আৰু 2 গুণ বাঢ়ি গ'ল। গতিকে বিশ্বখন এতিয়া সঁচাকে ট্ৰুলি গ্ল'বেল ভিলেজ, বিশ্বখন এটা গাঁও। 2 নম্বৰত হ'ল ৰেপিড আৰবানাইজেশ্যন। এতিয়া দেখা গৈছে যে 2050 চনত বিশ্বৰ 70% লোক চহৰত বাস কৰিব, মাত্ৰ 30% লোক গাঁৱত বাস কৰিব। এইটো আমাৰ স্বাধীনতাৰ সময়ত আছিলে 15% লোক চহৰত আৰু 85% লোক গাঁৱত। জলবায়ুৰ বিষয়ে, জলবায়ু সলনিৰ বিষয়ে আমি বিশেষ কথা পাতি লাভ নাই। এই বিষয়ে বহুত আলোচনা কৰিলোঁ, এই বিষয়ে আমি একো কৰা নাই। বিশ্বৰ উষ্ণতা বাঢ়ি গৈছে, পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈ আছে। তাৰ কাৰণে যিটো বতৰৰ চেঞ্জ হৈ গৈছে, পৃথিৱীখন গৰম হৈ গৈ আছে, তাৰ বাবে জলবায়ু যি পৰিৱৰ্তন হৈছে, আমাৰ গোটেই জীৱন ষ্টাইল বা জীৱনশৈলী চেঞ্জ হৈ গৈছে। পৃথিৱীত বহু জীৱ জন্তু নোহোৱা হৈ গৈছে।
এই বিষয়ে বহুত আলোচনা কৰিবলগীয়া আছে। এইটো দীঘলীয়া টপিক, কিন্তু এই জলবায়ুৰ কাৰণে যিবোৰ আমাৰ সৰু সৰু জীৱাণু, যিবোৰ আমি চকুৰে নেদেখো, মাইক্ৰস্কোপিক জীৱাণু, যিবোৰ ভাইৰাছ, সেইবোৰ দৃষ্টি দিব নোৱাৰি। তাহাঁতিতো সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, তাহাঁতি নিজেই দৃষ্টি থাকিবৰ কাৰণে আমাৰ জীৱনত সোমাই পৰিছে, আমাৰ জীৱনত প্ৰৱেশ কৰিছে। যিবোৰ নিজেই আগতে শান্তিত আছিলে, এনিমেলৰ লগত আছিলে বা বাহিৰত আছিলে বা বেলেগ জীৱ জন্তুৰ মাজত আছিলে, সেইবোৰ এতিয়া মানুহৰ জীৱনত সোমাই পৰিছে। There is increased human and animal conflict because আমি এতিয়া আমাৰ জেগা নোহোৱা হৈছে, বিশ্বত মানৱ থাকিবলৈ জেগা নোহোৱা হৈছে। গতিকে আমি জন্তুৰ জেগাত সোমাই গৈছো, আমি জীৱ জন্তুৰ কাৰণে ৰখা হাবি জংঘলৰ মাজত সোমাই গৈছো। গতিকে there is increased মানুহ আৰু জন্তুৰ মাজত সংঘাত হৈছে। গতিকে জন্তুৰ মাজত যিবোৰ জীৱ আবদ্ধ আছিলে, সেইবোৰ জীৱ আমাৰ জীৱনত আহিছে। তদুপৰি এই সকলোবোৰৰ উপৰিও আমি চালো যে এতিয়াও বিশ্বৰ বেছিভাগ দেশেই, ইভেন উন্নত দেশবোৰো খুব কম শতাংশ হেলথ বা স্বাস্থ্যৰ নামত, কম শতাংশ GDP হেলথ বা স্বাস্থ্যৰ নামত খৰচ কৰে। ভাৰতবৰ্ষতো এই পৰিমাণ 0.5%তকৈও কম, যিটো হ'ব লাগিছিলে কমেও 5-6% হ'ব লাগিছিলে। এই সকলোবোৰৰ কাৰণে আমি মহামাৰী এটা যেতিয়া আৰম্ভ হোৱাৰ লগে লগে ইয়াক বিনাশ কৰিবলৈ আমি চেষ্টা নকৰো বা এই বিষয়ে আমি আৰ্থিকভাৱে সবল নহয়। গতিকে এইটোৱে শেষ মহামাৰী নহয়, আমাৰ জীৱনত আৰু বহুত মহামাৰী আহিব। এতিয়া চাওক, আমি এনেকুৱা এটা পৰিৱেশ পালো, এইবোৰ শিশুসকল নিজৰ ঘৰৰ ভিতৰতে এজনে দুজনৰ পৰা দূৰত আছে, সকলোৰে হাতত এটা মোবাইল, সকলোৰে হাতত এখন কিতাপ, সকলো নিজৰ পঢ়া পাঠ্যপুথিৰ পৰা স্কুলৰ পৰা বঞ্চিত। কিন্তু তেওঁলোকৰ এইটো শিকাৰ সময়, এইটো জনাৰ সময়, তেওঁলোকে এইটো সময়ত শিকিব লাগিব, জানিব লাগিব। গতিকে আপোনাৰ ছাত্ৰসকল, মই আগতেই কৈছো 1.25 বিলিয়ন ছাত্ৰ ছাত্ৰী স্কুলত ঘৰতে আবদ্ধ হৈ গৈছে, তেওঁলোক স্কুল যাব পৰা নাই। এতিয়া পেৰেণ্টৰ কাৰণে, অভিভাৱকৰ কাৰণে এইটো চিন্তাৰ বিষয় হৈছে। ইভেন আমি তেওঁলোকক কেনেকে মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ ৰাখিম। Even for most patient and matured individual, patients will be tested to their limit. আমি জানো ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল সাধাৰণতে ৰেষ্টলেছ, তেওঁলোকে জানিব খোজে, শিকিব খোজে, তেওঁলোকে পৃথিৱীখন চাব খোজে, পৃথিৱীখন জানিব খোজে অনবৰতে। They love to explore the world all the time. তেওঁলোকে শান্তিত বহি থাকিব নোৱাৰে। গতিকে তেওঁলোকক আমি কেনেকে আবদ্ধ ৰাখিম, তেওঁলোকক কেনেকে মানসিকভাৱে সুস্থ ৰাখিম, এইটো পিতৃ মাতৃৰ বাবে এটা যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। কিন্তু আমি চাব লাগিব, there are some silver linings. ক'লা ডাৱৰতো সদায় মুকুতাৰ দৰে আমি পোহৰ দেখা পাওঁ। গতিকে ইয়াতো নিশ্চয় আমি কিছুমান আমাৰ সুযোগ আহি পৰিছে, যিবোৰ সুযোগ আমি আগতে দেখা নাছিলো। পেৰেণ্টছ আৰ নাও চিলড্ৰেন। বেছিভাগ অভিভাৱক এতিয়াও ঘৰতে বেছিভাগ সময় আবদ্ধ হৈছে। বহুতো লকডাউনৰ সময়ত বহুত লোক অফিচলৈ কাৰ্যালয়লৈ যোৱা নাছিল বা যিসকল এতিয়াও গৈছে তেওঁলোকে আগৰ দৰে কাম কৰা নাই, বেছিভাগে ৱৰ্ক ফ্ৰম হোম কৰিছে। গতিকে এইটো আমাৰ কাৰণে সুযোগ। আমি ইমান যান্ত্ৰিক যুগে ব্যৱহাৰ কৰিছিলো, আমি আমাৰ নিজৰ ল'ৰা ছোৱালী বা নিজৰ ছাত্ৰ ছাত্ৰীয়ে, নিজৰ সন্তানে কেনেকে সময় কৰে, তেওঁলোকৰ কি ইণ্টাৰেষ্ট, সেই বিষয়ে জানিবলৈ চেষ্টা নকৰিছিলো। তেওঁলোকক আমি দামী স্কুলত নাম লগাই দিছিলো, ভাবিছিলো যে তেওঁলোকৰ শিক্ষকে তেওঁলোকৰ সকলো ব্যৱস্থা কৰিব। আমাৰ তাত বিশেষ হেৰি নাই, আমাৰ তাত কোনো সময় নাই, আমি জানিবলৈ কেতিয়াও তেওঁলোকক চেষ্টা কৰা নাছিলো। গতিকে এইটোৱেই সময় to understand our children. আমাৰ নিজৰ সন্তান সন্ততিক বুজিবৰ কাৰণে, আমাৰ নিজৰ ল'ৰা ছোৱালীক বুজিবৰ কাৰণে এইটোৱে উত্তম সময়। আমি জানো আহক আমি তেওঁলোকৰ ইণ্টাৰেষ্ট কি, তেওঁলোকে কি হ'ব বিচাৰিছে, তেওঁলোকে নেচাৰেল ইনষ্টিং কি, তেওঁলোকৰ নেচাৰেল ইনষ্টিং মানে তেওঁলোকে খেলুৱৈ বেছিকে হ'ব খুজিছে নে, তেওঁলোক বৈজ্ঞানিক হ'ব খুজিছে নে, তেওঁলোকৰ কলাসুলভ মনোভাৱে তেওঁলোকে গান বা নাটক বেছিকে কৰিব পাৰিব নে, বা তেওঁলোকৰ পঢ়া শুনাত বেছি আবদ্ধ হৈ থাকিব পাৰিব, বা তেওঁলোকে গৱেষণামূলক কামত যাব পাৰে। সেইমতে আমি তেওঁলোকক জানো, আমি তেওঁলোকক শিকো, টিচ দেম, গাইড দেম, আৰু সেইদৰে আমি তেওঁলোকক শিক্ষা দিওঁ। আৰু সেই তেওঁলোকৰ ইণ্টাৰেষ্ট অনুসৰি, তেওঁলোকৰ ইচ্ছা অনুসৰি আমি তেওঁলোকক গাইড কৰিব লাগিব। আমি তেওঁলোকক চাব লাগিব তেওঁলোকে নিজৰ সপোন পূৰ্ণ কৰিব পাৰে নে নকৰে, টু হেল্প দেম ফলো দেয়াৰ ড্ৰিম। তেওঁলোকৰ যোনটো জীৱনত সপোন আছে সেইটো
সপোন পূৰা কৰিবলৈ আমি দিবলৈ তেওঁলোকক জানিবলৈ বুজিবলৈ এইটোৱে অভিভাৱকসকলৰ কাৰণে এটা উত্তম সুযোগ আহিছে আমি নজনাকে যিটো আমি আগতে কেতিয়াও ভবাই নাছিলো আমি ছাত্ৰ ছাত্ৰীসকলক বা আমি আমাৰ ল'ৰা ছোৱালীসকলক কেনেকৈ সময় কটাবলৈ ক'ব পাৰোঁ আমি হয়তো তেওঁলোকক এতিয়া তেওঁলোকৰ মনৰ বিষয়ে তেওঁলোকৰ যিটো ইচ্ছা সেই বিষয়ে জানি আমি তেওঁলোকক এটা মিউজিক শিকাব পাৰোঁ বা এটা বাদ্যযন্ত্ৰ বজাবলৈ শিকাব পাৰোঁ এটা নতুন ভাষা শিকাব পাৰোঁ আমি পাঠ্যপুথি পঢ়িবলৈ শিকাব পাৰোঁ বা বাহিৰা কিতাপ পঢ়িবলৈ শিকাব পাৰোঁ কিন্তু মনত ৰাখিব ছাত্ৰ ছাত্ৰী আপুনি কি কয় বা সৰু ল'ৰা ছোৱালী আপুনি কি কয় সেইটো কেতিয়াও নিশিকে তেওঁলোকে মাত্ৰ চাই আমি কি কৰিছো গতি আপুনি বিচাৰিছে আপোনাৰ ল'ৰা ছোৱালীয়ে কিতাপ পঢ়ক কিতাপ পঢ়ি শিকক কিতাপ পঢ়িলে শিকিব আপুনি নিজেই ৰাতিপুৱা উঠি মোবাইলটো নল'ব আপুনি নিজেই ৰাতিপুৱা উঠি পেলাই এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰক ৰাতিপুৱা হয়তো উঠি পেলাই নিউজ পেপাৰ বাতৰি কাকত পঢ়ি পেলাই আপোনাৰ দিনটো আৰম্ভ কৰক বেছিভাগ সময়ত আপুনি কিতাপ পঢ়ি থাকক আপোনাক দেখি ল'ৰা ছোৱালীয়ে নিজেই শিকিব আপুনি যদি এখন কিতাপ পঢ়ি থাকে বা দুখন কিতাপ ল'ৰা ছোৱালীক আনি দিয়ে তেওঁলোকে পঢ়িবলৈ শিকিব তেওঁলোকক আৰু বহুত বস্তু আমি শিকাব পাৰোঁ ছবি আঁকিবলৈ শিকাব পাৰোঁ যিটো লাইফষ্টাইল বুলি কওঁ যদি মন্তেশ্বৰী এডুকেশ্যনৰ প্ৰধান হেৰি সৰু ল'ৰা ছোৱালীক লাইফ স্কিল শিকাওক আমি যিটো আমি কেতিয়াও ভবা নাছিলো তেওঁলোকক ঘৰুৱা কাম কাজ শিকাওক হয়তো আপোনাৰ ঘৰত যদি জেগা আছে গাৰ্ডেনিং কৰিবলৈ শিকাওক তাৰ জেগা যদি নাই বেলকনিৰ ফুলৰ টাবত পানী দিবলৈ শিকাওক কেনেকে ঘৰ সৰু কাম শিকাওক ঘৰ কেনেকে মচে ঘৰ কেনেকে ঝাৰু দিয়ে বা কাপোৰটো কেনেকে প্ৰেছ কৰে বা আপুনি কেনেকে খানা বনাবৰ সময়ত কি কেনেকুৱা কাম ব্যৱহাৰ কৰিব লাগে তেওঁলোকক দেখুৱাওক শিকাওক সৰু কাম পানী ভাত খাবৰ সময়ত টেবুলখন নিজেই সজাবলৈ দিয়ক বা তেওঁলোকক এটা নতুন ভাষা শিকাওক বা এইদৰে এনেকুৱা ধৰণে আমি এইটো এটা সুযোগ আহি আছে আমি তেওঁলোকক এটা নতুন বিষয়ত বা আকাশৰ তৰা চাবলৈ শিকাওক এটা নতুন বিষয়ত তেওঁলোকক ইণ্টাৰেষ্ট কৰক আগ্ৰহ জন্মক আৰু তেওঁলোকক লাইফ স্কিল জীৱনত সৃষ্টিবৰ বাবে যিটো নতুন যিটো অৰ্হতা সেইবোৰ তেওঁলোকক শিকাওক এই আমাৰ সময় তাৰ আগতে আমি চাওঁ আহক হাউ চিলড্ৰেন লাৰ্ণ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া স্কুললৈ যায় স্কুলত যিটো টিচাৰে পঢ়ুৱাই কেৱল অ আ ক খ ABCD দেখিয়ে নিশিকায় তেওঁলোকে বাছত যেতিয়া স্কুলৰ বাছত উঠে বা স্কুলত গাড়ীত যায় গাড়ীত লগৰ ল'ৰা ছোৱালী বা কণ্ডাক্টৰ বা ড্ৰাইভাৰে কি কৰিছে ক'ত কেনেকৈ কৰিছে বাছত ৰাস্তাত অহা যোৱা গোটেই পৰিৱেশটো বা স্কুলত নিজৰ টিচাৰে শিক্ষকে কেনেকে কাম কৰিছে কেনেকে কি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বন্ধু বান্ধৱসকলে কি কৰে কি কাপোৰ পিন্ধে কেনেকৈ খায় বা ইভেন বন্ধু বান্ধৱকৰ লগত কাজিয়া কৰি স্কুলৰ বিল্ডিংটো স্কুলৰ এনভাইৰনমেণ্ট সকলোৰ পৰা শিকে দে লাৰ্ণ বাই অবজাৰ্ভেশ্যন ফ্ৰম এনভাইৰনমেণ্ট এৰাউণ্ড তেওঁলোকৰ চাৰিওফালে যিখন বিশ্বখন কোনে কেনেকৈ কাম কৰিছে সকলোৰ পৰা তেওঁলোকে বাই এক্সপ্লৰিং দ্য ৱৰ্ল্ড তেওঁলোকৰ চাৰিওফালে যিটো এনভাইৰনমেণ্ট তেওঁলোকৰ চাৰিওফালে যিটো বাতাবৰণ সেই সকলোৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শিকে পাই তেওঁলোকে যেতিয়া বস্তু এটা পায় বস্তুটো টাচ কৰি ফিল কৰি তাৰ টেক্সচাৰটো তাৰ গুণ সকলোৰ পৰা এজন ছাত্ৰই বা এজন শিশুৱে জ্ঞান আহৰণ কৰে বাই এক্সপ্লৰিং অবজেক্ট যেতিয়া আমি এটা দেখোঁ যে আমি এতিয়া আমাৰ সৰু ল'ৰা ছোৱালীটোক এটা পুতলা কিনি দিওঁ তেওঁলোকে প্ৰথম দিনাখনি পুতলাটো যেনেকে খেলিব লাগে তেনেকে খেলিব চতুৰ্থ দিনৰ দিনাখনি বেছিভাগ সময়তে আমি কি তাহাঁতি যিমান দামী পুতলা কিনি দিলেও সেইটো ভাঙি দিয়ে মানে একচুৱেলি তেওঁলোকে চাব খোজে পুতলাটোৱে কেনেকে কাম কৰিছে বা পুতলাটোৰ ভিতৰত কেনেকুৱা কি বস্তু আছে গতিকে they want to learn more from the object by exploring the object আমাৰ দিনত বেছি গজেট নাছিলে যাৰ বেছিভাগৰ ঘৰতে এটা মাৰ্ফি বা ফিলিপছৰ ৰেডিঅ' আছিলে বা বহুত লাকি দুই এঘৰত ফোন আছিলে আমি সেই সময়ত এটা কমন কথা আছিলে যে আমাৰ ঘৰত থকা ৰেডিঅ'টো আজি মই সেইটো খুলি ভিতৰত চাব খোজোতে ভাঙি গ'ল দেউতাই মোক খুব মাৰিলে সেই সময়ত আমাৰ হাতত সেইটোৱেই গেজেট আছিলে তেতিয়া বেছি পুতলাও নাছিলে দামী সেইটোকে ভাঙি আমি শিকিবলৈ চেষ্টা কৰিছিলো ছাত্ৰ ছাত্ৰীসকলে বস্তুবোৰ যেতিয়া প্ৰেক্টিকেল লাইফত দেখে এটা 3D দেখে তাৰ সাইজ শেপ আকাৰ কিন্তু অনলাইন এডুকেশ্যনৰ এইটো এটা ড্ৰবেক তেওঁলোকে বস্তুটো 2D দেখে গতিকে তেওঁলোকে বস্তুটোৰ লগত ভালকে ৰিলেশ্যন কৰিব নোৱাৰে তেওঁলোকে বস্তুটোৰ কেৰেক্টাৰ লগত এটা গল্প পঢ়িলে চৰিত্ৰৰ ভিতৰত সোমাই যাব খোজে যেতিয়া আমি বুঢ়ী আইৰ সাধু শুনো বা কিবা সাধু শুনো বা যেতিয়া ফেণ্টমৰ বিষয়ে পঢ়ো যা মেন ডেকৰ বিষয়ে পঢ়িছিলো বা ডৰেমনৰ কাহিনী যদি শুনো বা
কেপ্টেইন আমেৰিকা আমি সেই আমাৰ নিজৰ মনতে এটা চৰিত্ৰটোৰ বিষয়ে এটা ধ্যান লৈ লওঁ আমাৰ কল্পনাত সেই চৰিত্ৰটো উৰি মাহি থাকে কিন্তু সেই একেটা চৰিত্ৰ চিনেমাত বা কাৰ্টুনত অলপ বেলেগ ধৰণে দেখুৱাব পাৰে কিন্তু আমি কিতাপৰ পৰা পঢ়িলে সেই চৰিত্ৰটোৰ বিষয়ে আমাৰ মনত এটা ধাৰণা কৰে they learn by asking question আমি দেখো যে তেওঁলোকে অনুসন্ধিত মানে অনবৰতে কুৱেশ্যন সুধি থাকে they are very curious they want to learn all the time পিতৃ মাতৃ সকলে কি কৰে যেতিয়া তেওঁলোকৰ কুৱেশ্যনবোৰ অদ্ভুত ধৰণৰ হয় আমি ডাঙৰ মানুহবোৰে প্ৰাপ্তবয়স্ক মানে যিটো প্ৰশ্ন উত্তৰ আছে বা জানো বা থাকিব তেনেকুৱা ধৰণৰ প্ৰশ্নই সোধে কিন্তু তেওঁলোকে নহয় তেওঁলোকে যিকোনো প্ৰশ্ন উত্তৰ থাকক বা নাথাকক তেওঁলোকে জানিব খোজে গতিকে কিন্তু আমি বয়সস্থ বোলে এইটো কি অদ্ভুত প্ৰশ্ন সুধিছে আমি গতিকে সেই অদ্ভুত প্ৰশ্নটোৰ যে এটা বৈজ্ঞানিক কিবা যুক্তিযুক্ততা আছে সেইটো বিচাৰি নাচাওঁ আমি তেওঁলোকে সুধি থকা যিটো কুৱেশ্যন আমি সাপ্ৰেছ কৰিবলৈ ট্ৰাই কৰোঁ আমি অনুসন্ধিতটো মনটো ডুবাই দিব কি প্ৰশ্ন সুধে যা পঢ়া এনেকে আমি তেওঁলোকৰ যিটো অনুসন্ধিত মন সেইটো আমি দবাই ৰাখিব খোজো আমি তেওঁলোকৰ যিটো নেচাৰেল কিউৰিয়াছ মানে উই ৱান্ট টু সাপ্ৰেছ দিম আৰু এটা শিকতে আই কন্টেক্টৰ দ্বাৰা শিকে আমাৰ যেটো আমি বহুত কথা নকলেও আমাৰ চকুৰে চাই তেওঁলোকে আমি কি ভাবিছো কি বুজাইছো তেওঁলোকে বুজি পায় children learn by all these things এই সকলোৰ পৰা তেওঁলোকে শিক্ষা আহৰণ কৰে অনলাইন এডুকেশ্যনত ঘৰত বহি হয়তো এই সকলোবোৰ তেওঁলোকৰ পৰা শিক্ষা আহৰণ কৰাটো সম্ভৱ হ'ব নোৱাৰে কাৰণ তেওঁলোকে they are missing the environment এতিয়া আহি চাওক আমি অনলাইন এডুকেশ্যনৰ যিটো ৰিয়েলিটি বাস্তৱতা বহুত বিদেশৰ বহুত পাশ্চাত্য দেশত এতিয়া অনলাইন এডুকেশ্যনৰ ওপৰত এতিয়াৰ পৰা নহয় আজি 10-15 বছৰ আগৰ পৰা বহুত গৱেষণা চলি আছিল তাহাঁতি ভাবিছিলে যে অনলাইন এডুকেশ্যন টু মে বি দ্য ফিউচাৰ অনলাইন এডুকেশ্যন টু ৰিচ দ্য আনৰিচ অনলাইন এডুকেশ্যনটো যদি আমি ইচ্ছা কৰি গৱেষণা মতে আমাৰ মনপুত কৰি যিবোৰ তাৰ ড্ৰবেক সকলো যদি আমি গুচাই পেলাই গৱেষণা কৰি নতুন এপৰ দিব পাৰোঁ it has many advantages to reach the unreached যদি অনলাইন এডুকেশ্যনটো বিজ্ঞানসন্মতভাৱে কৰিব পৰা যায় হাৰ্ভাৰ্ডৰ প্ৰফেচাৰৰ যিটো লেকচাৰ হাৰ্ভাৰ্ডৰ প্ৰফেচাৰৰ পৰা হাৰ্ভাৰ্ড বা অক্সফৰ্ড বা এনেকুৱা ইউনিভাৰ্চিটি প্ৰফেচাৰৰ পৰা আমি গুৱাহাটী ঘৰত বহি শিকি থাকিব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰৰ পৰা শিক্ষা মাজুলী বা লখিমপুৰ তেনেকুৱা দূৰৰ জেগাৰ ছাত্ৰ ছাত্ৰীয়ে অনায়াসে শিক্ষা আহৰণ কৰিব পাৰে টুৰিষ্ট দান বহুত এনেকুৱা জেগা আছে বহুত পৰ্বতৰ ওপৰত বা বহুত মৰুভূমিৰ এনেকুৱা জেগা আছে য'ত ওচৰে পাজৰে কোনো স্কুল নাই যদি আমি আমাৰ অনলাইন এডুকেশ্যন বা আমাৰ মিডিয়াম আমাৰ বা নেটৱৰ্কটো যদি আমি সেইদৰে শক্তিশালী কৰিব পাৰোঁ তেতিয়া হয়তো প্ৰত্যেকখন গাঁৱে এখন স্কুল নাপাতিলেও হ'ব যিবোৰ দুৰ্গম জেগা সেইবোৰত হয়তো সেইবোৰৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো বহুত উচ্চ বিদ্যালয়ৰ পৰা টাউনৰ বিশ্ববিদ্যালয়ৰ পৰা অনায়াসে শিক্ষা লাভ কৰিব পাৰিব সেইকাৰণে অনলাইন এডুকেশ্যনৰ বিষয়ে যোৱা 10-15 বছৰ ধৰি গৱেষণা চলিয়ে আছিল কিন্তু এই গৱেষণাবোৰ যি চলি আছিল বেছিকৈ হায়াৰ এডুকেশ্যনৰ কাৰণে কাৰণ হায়াৰ এডুকেশ্যনৰ কাৰণে যিবোৰ গৱেষণা যিবোৰ ইউনিভাৰ্চিটি সেইবোৰ গাঁৱে ভূঞে পতাটো সম্ভৱ হ'ব নোৱাৰে কিন্তু এতিয়া আমি এটা ফৰ্চ চিটুৱেশ্যন আমি এনেকুৱা এটা অৱস্থাত পাইছো যে ছাত্ৰ ছাত্ৰী শিশু ইভেন প্ৰি প্ৰাইমাৰী স্কুল ছাত্ৰ ছাত্ৰীকো অনলাইন এডুকেশ্যন দিবলগীয়া হৈ গৈছে এতিয়া আমি আহক অনলাইন এডুকেশ্যনটো শিশুৰ কাৰণে কিয় যুক্তি সম্পন্ন নহয় বা আমি কেনেকুৱা ধৰণে কৰিব যদি কৰিবই লাগে কেনেকুৱা ধৰণে কৰিব লাগিব অনলাইন এডুকেশ্যন শিশুৰ কাৰণে কিছুমান বেলেগ ইছ্যু আছে যেনে এফেকশ্যন আইট তেওঁলোকৰ চকুত অপকাৰ কৰিব পাৰে নেকি তেওঁলোকৰ মানসিক ভাৱে কি তেওঁলোকক অনিষ্ট সাধন কৰিব পাৰে তেওঁলোকক নিউৰলজিকেল যিটো আমাৰ স্নায়ুতন্ত্ৰৰ কিবা অপকাৰ কৰিব পাৰে নেকি আৰু তেওঁলোকৰ শাৰীৰিকভাৱে অপকাৰ হ'ব পাৰে নেকি এতিয়া আমি প্ৰথমতে চাওঁ ডিজিটেল আই ষ্ট্ৰেইন যিটো কোৱা হয় কম্পিউটাৰ ভিজন চিণ্ড্ৰম বা ডিজিটেল আই ষ্ট্ৰেইন আমি সকলোৱে জানো যে চকু ডেভেলপ হয় 6 বছৰত গতিকে 6 বছৰৰ আগতে আমাৰ চকুটো কন্টিনিউয়াস ডেভেলপ হৈ থাকে পৰিপূৰ্ণ হৈ নাথাকে গতিকে এনেকুৱা অপৰিপূৰ্ণ চকুত হয়তো মোবাইলৰ পৰা আহি থকা ব্লু লাইট বা কন্টিনিউ সৰু লাইটে আমাৰ চকুটো নষ্ট কৰিব পাৰে আমি কিছুদিনৰ আগলৈকে ভাবিছিলো যে সৰু ল'ৰা ছোৱালীক স্ক্ৰীন মানে টিভি স্ক্ৰীন বা মোবাইলৰ স্ক্ৰীন বা কম্পিউটাৰ স্ক্ৰীন বা ল্যাপটপৰ স্ক্ৰীন এই সকলোবোৰক আমি স্ক্ৰীন টাইম বুলি কওঁ বেছি সময় স্ক্ৰীন টাইম চাই থাকিলে সৰু ল'ৰা ছোৱালী
বৰ্ধিত ৰেটিনাত হয়তো আঘাত হৈ ৰেটিনা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব পাৰে এইবোৰ আমি ভাবিছিলো কিন্তু এতিয়া শেহতীয়া গৱেষণাগাৰে কৰি দেখা গৈছে যে গৱেষণাৰ পৰা পোৱা গৈছে যে আজিকালি আজিকালি ডিজিটেল মিডিয়াবোৰ কম্পিউটাৰেই হওক বা মোবাইলেই হওক এনেকুৱা উন্নত ধৰণে বনাই যে সেইকাৰণে আমাৰ ৰেটিনা ধ্বংস হৈ যোৱাৰ সম্ভাৱনা কম ৰেটিনা ধ্বংস হৈ যোৱাৰ সম্ভাৱনা হয়তো একেবাৰে নাই কিন্তু কিছুমান প্ৰব্লেম আছে যেনে ড্ৰাই আই বা শুকান চকুটো শুকান ফিলিং হৈ থকা ইৰিটেশ্যন অনবৰতে খচখচাই থকা ৱাটাৰিং বেছিকে পানী অহা ব্লাড ভিজন মানে ভালকে নেদেখা ধূসৰ বৰণৰ দেখা ডাবল ভিজন একেটা বস্তুকে দুবাৰ দেখা ডিফিকাল্টি ইন ফকাসিং ভালকে আপুনি মন দি একেটা বস্তু ফকাস কৰি চাব নোৱাৰা আৰু এণ্ড অলসো মায়োপিয়া মানে দূৰদৃষ্টি মানে শৰ্ট সাইটেড আমি দূৰৰ বস্তু ভালকে নেদেখো ওচৰৰ বস্তুহে কিছু এই সকলোবোৰকে আমি একেলগে কওঁ ডিজিটেল আই ষ্ট্ৰেইন বা কম্পিউটাৰ ভিজন চিনড্ৰম এতিয়া আমি চাওঁ আহক ডিজিটেল আই ষ্ট্ৰেইন বা কম্পিউটাৰ ভিজন চিনড্ৰম আমি কেনেকে কমাব পাৰো যদি একেবাৰে দূৰ কৰিব নোৱাৰো কেনেকে কন্ট্ৰলত ৰাখিব পাৰো আমি জানো যে বাই ইউজিং বিগাৰ স্ক্ৰীন যিমানে স্ক্ৰীনখন সৰু হয় সিমানে সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহৰো চকুত এফেক্ট হয় এই কম্পিউটাৰ ভিজন চিনড্ৰম বা ডিজিটেল আই ষ্ট্ৰেইন হোৱাৰ সম্ভাৱনা বেছি মোবাইলৰ স্ক্ৰীনতকে গতিকে আপোনাৰ টেবলেট বা আইপেডৰ স্ক্ৰীনটো বেটাৰ আইপেডতকে লেপটপ বা ডেস্কটপৰ স্ক্ৰীন বেটাৰ ডেস্কটপতকে টিভি স্ক্ৰীন বেটাৰ গতিকে বিগাৰ দ্য স্ক্ৰীন ইজ বেটাৰ প্ৰপাৰ সিটিং পজিশন ইউ শুড সিট ষ্ট্ৰেইট ইয়াৰ পিছত আমি দেখিম ষ্ট্ৰেইট উইথ আ নেক ষ্ট্ৰেইট আৰু চকীৰ তলত হয়তো সৰু ল'ৰা ছোৱালীৰ কাৰণে ডাঙৰ প্ৰপাৰ টেবুল চকী নাথাকিব পাৰে গতিকে তলত এটা গাৰু দি পেলাই চিটটো ওখ কৰি দিবলগীয়া হ'ব পাৰে বা ভৰিৰ তলত এখন ষ্টুল ৰাখিবলৈ পৰা ৰাখিবলগীয়া হ'ব পাৰে প্ৰপাৰ ৰুম লাইট আৰু স্ক্ৰীনৰ লাইটটো একে ধৰণে হ'ব লাগে যাতে তেওঁলোকৰ চকুত অত্যাধৰণে স্ক্ৰীন নপৰে ইয়াৰ কাৰণে আমি পৰ্দা ইউজ কৰিবলগীয়া হ'ব পাৰে বা ৰুমত এটা বা দুটা লাইট বেছি বা কম কৰি ল'বলগীয়া হ'ব পাৰে আমি চাব লাগিব স্ক্ৰীনৰ লাইটটো যিটো ইলুমিনেশ্যন সেইটো আৰু ৰুমৰ ইলুমিনেশ্যনটো যে একেহে আজিকালি বেছিভাগ মোবাইল বা লেপটপতে ব্লু লাইটটো এডজাষ্ট কৰিব পাৰে আমি ব্লু লাইটটো আমাৰ চকুৰ নিজৰ কমফৰ্টৰ কাৰণে এডজাষ্ট কৰিব লাগিব আৰু এটা আছে ৰুল অফ 20-20-20 আমি যেতিয়া কম্পিউটাৰ বা মোবাইল চাই থাকো তেতিয়া আমাৰ চকুটো যিটো আমি চকুৰ পৰ্দা মানে আই ব্লিংক যিটো ব্লিংক চকুটো লৰি থাকে মাত্ৰ 5 বা 6 বাৰ লৰে একচুৱেলি আই ব্লিংকিং হ'ব লাগে এনেকে চকুটো লৰি থকাটো কমেও 15 পৰা 20 বাৰ গতিকে চকুটো যেতিয়া বেছিকে লৰে কাৰণ আমি কম্পিউটাৰত ফকাস কৰি থাকো গতিকে চকুটো কমকে লৰে ব্লিংকিং কম হোৱাৰ কাৰণে আমাৰ যিটো চিলিয়াৰী মছল চকুত সেইটো ষ্ট্ৰেইন পৰে গতিকে 20-20-20 ৰুল হ'ল এভৰি 20 মিনিটৰ মূৰে আমি 20 মিনিট সময় ৰেষ্ট লৈ 20 মিটাৰ দূৰলৈ চাব লাগে 20 মিটাৰ দূৰলৈ চাওঁতে আমি চকুটো আমাৰ ব্লিংকিং আকৌ কৰিবলৈ আৰম্ভ কৰিব চকুটোৱে আৰাম পাব উই মাষ্ট ফলো দ্য ৰুল অফ 20-20-20 প্ৰতি 20 মিনিটৰ মূৰে 20 ছেকেণ্ডৰ কাৰণে 20 মিটাৰ দূৰলৈ চাব লাগে এইটোৱে প্ৰপাৰ সিটিং পজিশন ইয়াত চাওক কম্পিউটাৰ স্ক্ৰীনখনৰ সাইজ হিচাপে আমি দা ডিসটেন্সত কৰিব লাগে এইটো ডেস্কটপৰ যিটো কম্পিউটাৰ এইটো 45 মিটাৰ সেন্টিমিটাৰ দূৰত মোবাইলৰ কাৰণে দূৰত্বটো আৰু অলপমান কম হ'ব এই সৰু আছে কাৰণে এটা এলবো ৰেষ্ট থাকিব লাগে এইটো ষ্ট্ৰেইট 45 ডিগ্ৰী এংগল নহয় 125 ডিগ্ৰী এংগলত হ'ব লাগে এই বস্তুটো 90 ডিগ্ৰী এংগলত হ'ব লাগে এইটো 90 ডিগ্ৰী এংগলত হ'ব লাগে ভৰিখন ৰাখিবলৈ এটা ষ্টুল দিবলগীয়া হ'ব পাৰে সৰু ল'ৰা-ছোৱালীক আৰু ইয়াৰ এটা পিলো দিবলগীয়া হ'ব পাৰে গাৰু দিবলগীয়া হ'ব পাৰে নিউৰলজিক্যাল এফেক্ট সৰু ল'ৰা-ছোৱালী কি হ'ব পাৰে তেওঁলোকৰ নিশ্চয় বেছিকে কম্পিউটাৰ চালে এইবোৰ নিউৰলজিক্যাল এফেক্ট হোৱাৰ সম্ভাৱনা বেছি হেডেক বডি এক বেক এক এণ্ড নেক পেইন মূৰ বিষাব পাৰে গা বিষাব পাৰে কঁকাল বিষাব পাৰে আৰু ডিঙি বিষাব পাৰে এইবোৰকে কোৱা হয় নিউৰলজিক্যাল এফেক্ট তাতো ফিজিক্যাল এফেক্ট কি হ'ব পাৰে সৰু ল'ৰা-ছোৱালী বেছি একো কাম নকৰে যিটো আমি পটেটো কাউচ বুলি কওঁ দিনটো যদি কম্পিউটাৰ বা মোবাইল বা টিভিৰ সন্মুখত বহি থাকে তেওঁলোক শকত হৈ যাব পাৰে বেছি শকত হৈ যাব পুৰণে মেদবহুলতা বেছি হৈ যাব পাৰে মেদবহুলতা হ'বলগীয়া বেছিভাগ ৰোগ যেনে ডায়েবেটিছ বা মধুমেহৰ ৰোগ বা ব্লাড প্ৰেছাৰ সেইবোৰ সৰুকালতে দেখা দিব পাৰে তাতোতকেও আমি এতিয়া চিন্তিত বিষয় হৈ গৈছে
সৰু ল'ৰা ছোৱালী যিটো সাইকোলজিক্যাল এফেক্ট এটেনশন ডেফিচিট হাইপাৰএক্টিভ ডিসঅৰ্ডাৰ তেওঁলোকে কোনো বস্তুতে এটেনশন দিব নোৱাৰে হাইপাৰ ৰেষ্টলেছ হয় তেওঁলোকে কোনো জেগাত মন বহাব নোৱাৰে এবাৰ এটা কাম আধা কৰিব আকৌ ইফালে যাব আকৌ সিফালে দৌৰিব সেইটোক কয় এটেনশন ডেফিচিট হাইপাৰএক্টিভ ডিসঅৰ্ডাৰ এটেনশন ডেফিচিট হাইপাৰএক্টিভ ডিসঅৰ্ডাৰ আজিকালি বহুত বেছি দেখা যায় আগতে আমি ইমান দেখা নাছিলো আজিকালি আমি যদি আউটডোৰত পেশেন্ট চাওঁ প্ৰায় 5টা দেখোতে এটাই এবাৰ টেবুলৰ তলত সোমাইছে এবাৰ কম্পিউটাৰটো লাৰিছে এবাৰ বাহিৰলৈ গৈছে মাক বাপেকে যিমান ক'লেও তেওঁলোকে নুশুনে এটেনশন ডেফিচিট হাইপাৰএক্টিভ ডিসঅৰ্ডাৰ ইজ এ ৰিয়েল প্ৰব্লেম এইটো আমি এতিয়া সমাজত বহুত দেখি আছো আৰু এক্সেসিভ স্ক্ৰিন টাইম বা মোবাইল ইউজ কৰাটো ইয়াৰ এটা কাৰণ লস অফ ক্ৰিয়েটিভ পাৱাৰ আমি যেটো এডুকেশ্যন দিও শিক্ষা দিও মেইন কথা ল'ৰাজনৰ আমি মুখস্থ কৰিবলৈ নহয় ভাতৰ দৰে শিক্ষা দিবলৈ নহয় ক্ৰিয়েটিভ থিংকিং মানে যেটো সৃষ্টিশীল মনটোৰ বিকাশ কৰিবলৈ সৃষ্টিশীল মনটো আমি বিকাশ কৰাটো লক্ষ্য কিন্তু বেছিকে স্ক্ৰিন ইউজ কৰিলে বা বেছি অনলাইন এডুকেশ্যনৰ পৰা ক্ৰিয়েটিভ পাৱাৰটো লষ্ট হ'ব পাৰে sleep disturbance যেটো আমাৰ এইবোৰ মিডিয়াৰ পৰা স্ক্ৰিনৰ পৰা ব্লু লাইট ৰেডিয়েচন হয় ব্লু লাইটে মেলাটনিন নামৰ এটা হৰমন সিক্ৰেচনত সাপ্ৰেছ কৰিব পাৰে গতিকে আমাৰ স্লিপ সাইকেলটো ডিস্টার্ব হ'ব পাৰে আমি ভালকে যদিও দেখাত টোপনি আহি গৈছে আমাৰ প্ৰকৃত গভীৰ টোপনি নাহিব পাৰে So online for preschool kids the reality is when anyone is in front of a screen for a long time they experience what is called an ocular lock where the eye muscle fixates on one object this means when the focus is entirely visual it cuts up auditory learning people think the child is engrossed in the learning but they are not যেতিয়া আমি স্ক্রিনত বেছি সময় চাই থাকো স্ক্রিনত যেতিয়া সময় বেছি দেৰি আবদ্ধ ধৰো আমাৰ এটা সিনড্ৰোম হয় আমাৰ এটা অৱস্থা হয় যেটো অকুলাৰ লক চকুটো আমাৰ স্ক্রিনত লক হৈ যায় চকুটো স্ক্রিনত আবদ্ধ হৈ যায় আমাৰ চকুটোৱে স্ক্রিনত থাকে আমি ভাবিছো যে লৰাতে মনোযোগ দিছে কিন্তু তেওঁলোকে চকুটো যেতিয়া স্ক্রিনত আবদ্ধ হৈ যায় তেওঁলোকৰ কাণখন বন্ধ হৈ যায় কাণত কোনো সংকেত নাযায় বাহিৰৰ পৰা তেওঁলোকে একচুয়ালি আমি কি কৈ আছো সেইটো ভালকে নুশুনে এটি কয় cuts of auditory learning চকুটো স্ক্রিনত থাকে কিন্তু আমি কি হৈছে ওচৰে পাজৰে কি হৈছে এটা গম নাপাও আমি ভাবো যে লৰাতে ইমান মন দি শুনি আছে ভিডিওটো চাই আছে কিন্তু তেওঁলোকক সধক কি কৰি আছে তেওঁলোকে ক'ব নোৱাৰে এইটো কয় cuts of auditory learning and it is called ocular lock যেটো অনলাইন এডুকেশ্যন যদি আমি ভাল গৱেষণা নকৰাকে দিও বেছি চিন্তা নকৰাকে দিও এইটো হোৱাৰ সম্ভাৱনা বেছি থাকে এতিয়া আমি আহক স্ক্রিন টাইম আমি আগতেই কৈছো মই মোবাইল বা টিভি বা কম্পিউটাৰ এইবোৰ যেটো স্ক্রিনত আমি এজন ল'ৰা বা এজন ছাত্ৰ ছাত্ৰী বা এজন মানে যিমান সময় দিনটোত কয় কটাই সেইটো কোৱা হয় স্ক্রিন টাইম সকলো মিলি পেলাই স্ক্রিন মোবাইল টিভি ল্যাপটপ সকলো মিলি পেলাই এদিনত যিমানখিনি সময় কটাই সেইটো কোৱা হয় স্ক্রিন টাইম আইডিয়াল স্ক্রিন টাইম কিমান হ'ব লাগে আমি আগতে আলোচনা কৰিলো বেছিকে স্ক্রিন চাই থাকিলে সৰু ল'ৰা ছোৱালী বহুত অপকাৰ হ'ব পাৰে সেই কাৰণে আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্স ওয়ার্ল্ড হেলথ অর্গানাইজেশন ইন্ডিয়ান একাডেমি অফ পেডিয়াট্ৰিক্সে বহুত গাইডলাইন দিছে গাইডলাইনটো অলপ 19-20 ইফাল সিফাল আছে কিন্তু সকলোৰে উদ্দেশ্য এটাই আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্সে যেটো লেটেষ্ট গাইডলাইন দিছে তেওঁলোকে কৈছে যে নো স্ক্রিন টাইম বিলো 18 মান 18 মাহৰ তলত কোনো ল'ৰা ছোৱালীকে কেতিয়াও কোনো ধৰণে যিকোনো কাৰণতে হওক স্ক্রিন কেতিয়াও নেদেখাব মোবাইল কেতিয়াও নেদেখাব 18 months to 2 years introduce high quality creative video briefly তাৰমানে 1-2 মিনিটৰ ভিডিও দেখুৱাব পাৰি বিশেষকৈ গ্যানমা বা জ্ঞান আইতা তেওঁলোকৰ লগত ফেব্ৰুৱাৰী তেওঁলোকৰ আইতা বা ককাকৰ লগত চাটিং কৰিবলৈ তেওঁলোকে ইউজ কৰে গতিকে আমাৰ ইয়াত হয়তো সেইটো দৰকাৰ নহব 2 বছৰৰ তলত কোনো স্ক্রিন টাইম আমাৰ ইয়াত নালাগিব 2 years to 5 years maximum screen time এদিনত সৰ্বমুঠ স্ক্রিন টাইম 1 ঘণ্টাতকৈ বেছি হ'ব নালাগে আৰু 5 বছৰৰ পৰা 12 বছৰলৈ এইটো 2 বছৰ 2 ঘণ্টাতকৈ কেতিয়াও বেছি হ'ব নালাগে সো আমি এইটো গতিকে কেতিয়া কৰিব পাৰো আমি এইটো কেনেকৈ কৰিব পাৰো কেনেকৈ সম্ভৱ কাৰণ আমি যে ভাবো আমাৰ ল'ৰা ছোৱালীয়ে মোবাইল বা ল্যাপটপ নোহোৱাকেতো জীৱনটো তেওঁলোকে নোৱাৰিবই অনবৰতে সেইবোৰতে আবদ্ধ তাতে আকৌ লকডাউন তাতে তেওঁলোক ঘৰতে আবদ্ধ আমি কেনেকৈ এইটো পসিবল আহক হাউ ক্যান উই হেল্প দেম মই আগতেই কৈছো যে আমি নিজেই
আমি সৰু ল'ৰা ছোৱালীয়ে আমাক কি কওঁ সেইটো নুশুনে, আমি কি কৰোঁ তাক ফ'ল' কৰে। গতিকে মেক চাম টেক ফ্ৰী জ'ন এট হোম। ঘৰত কিছুমান এনেকুৱা ৰুম, বেডৰুমত আপুনি টেক ফ্ৰী, তাত বেডৰুমত আপোনাৰ নিজৰ বেডৰুমত মোবাইল, লেপটপ, টিভি একো নাৰাখিব। যদি আমি সৰু ল'ৰা ছোৱালীক আগৰ দিনৰ পুৰণা নিয়মলৈ লৈ যাওঁ, সৰু ল'ৰা ছোৱালীক শুৱাৰ আগতে 1 ঘণ্টামান আগৰ পৰা আমি সাধু ক'বলৈ আৰম্ভ কৰোঁ। সাধু শুনিলে তেওঁলোকৰ মানসিক যিটো চিন্তা, তেওঁলোকৰ যিটো কল্পনা, সেই কাল্পনিক মনটো বাঢ়ি যাব, ক্ৰিয়েটিভ থিংকিংটো বাঢ়ি যাব, তেওঁলোকৰ পেটাৰ্নেল আৰু মেটাৰ্নেল বণ্ডিং বাঢ়িব, তেওঁলোকৰ পিতৃ মাতৃৰ লগত যিটো আৱেগিক যিটো অনুভৱ, বন্ধন কয়, সেই বন্ধনটো বাঢ়ি যাব। অফ স্ক্ৰীন আৱাৰ, গোটেই ঘৰতে কিছুমান সময়ত আমি কেতিয়াও কোনো লোকে ডাঙৰ হওক বা ডাঙৰ কোনো স্ক্ৰীন ইউজ ব্যৱহাৰ নকৰিব, যেনে খোৱাৰ সময়ত বা আবেলি সময়ত বা চাহ খোৱাৰ সময়ত আৰু খোৱাৰ সময়ত। আপুনি যদি এনেকুৱা এটা আছে জৰুৰীকালীন অৱস্থা, আপুনি চিকিৎসক হওক বা আপুনি পুলিচত কাম কৰে, য'ত আপুনি ফোনটো বন্ধ নকৰিব, ফোনটো চাইলেণ্ট কৰি আপোনাৰ পকেটত ৰাখক। তেনেকুৱা ফোন কল এটেণ্ড কৰিবলগীয়া হ'লে ঘৰৰ বাহিৰত গৈ বা বাহিৰত গৈ সৰু ল'ৰা ছোৱালী বা দূৰত গৈ আপুনি ফোনটো এটেণ্ড কৰক। কিন্তু ফোনটো হোৱাটছএপ বা ফেচবুক চাবৰ সময়ত এই অফ স্ক্ৰীন আৱাৰত কেতিয়াও ব্যৱহাৰ নকৰিব। নো ছ'চিয়েল মিডিয়া এট হোম। যিমান পাৰে আপুনি, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ফেচবুক হোৱাটছএপ নচোৱাকে আমি সময়ে কটাব নোৱাৰোঁ, কিন্তু আমি যদি অনবৰতে সেইবোৰ চাই থাকোঁ, সৰু ল'ৰা ছোৱালীক কওঁ নাই এইটো তোমালোকৰ বেয়া নকৰিবা, তেওঁলোকে নুশুনে। গতিকে প্লিজ আপোনালোকে হোৱাটছএপ বা ফেচবুক ঘৰত চাওক বা অফিচত চাওক বা সৰু ল'ৰা ছোৱালী খোৱাৰ পাছত আপুনি মনে মনে চাওক বা আপোনাৰ ৰুমত সোমাই চাওক, কিন্তু তেওঁলোকৰ সন্মুখত বেছিকে ছ'চিয়েল মিডিয়া ইউজ নকৰিব। তেওঁলোকক শিকাওক যে ইউজ নেট এজ এন এডুকেশ্যনেল, যে নেটটো শিকিবৰ কাৰণে। তোমালোকে অনলাইন এতিয়া ক্লাছ হৈছে বা কিছুমান অনলাইন বহুত শিক্ষাৰ ভিডিঅ' আছে বা চেছ শিকিব পাৰে বা গান শিকিব পাৰে, এইটো এটা শিকাৰ টুল। এইটো গছিপৰ কাৰণে, এইটো তাৰমানে কিছুমান গেম খেলিবৰ কাৰণে বা অদৰকাৰী কামৰ কাৰণে নহয়। নেটটো এটা শিক্ষাৰ মাধ্যমে, তেওঁলোকক সৰুৰ পৰা এইটো ধাৰণা দিয়ক। চ' আমি অনলাইন এডুকেশ্যনটো আমি আগতেই কৈছোঁ, এইটো ৰিয়েলিটি, ইটছ হিয়াৰ টু ষ্টে। বিশেষকৈ লকডাউনলৈকে, পিছতো হয়তো অনলাইন এডুকেশ্যনটো এটা মিডিয়া হ'ব পাৰে। অনলাইন এডুকেশ্যনটো আমাৰ লগত থাকিবই পাৰে জন্মান্তৰ। গতিকে এতিয়ালৈকে আমি যিটো শিকিছোঁ, এতিয়া বৰ্তমানত আমি অনলাইন এডুকেশ্যন আমি কি কৰিম? Probably there should not no online for preschool. Preschooler কাৰণে কোনো অনলাইন এডুকেশ্যন থাকিব নালাগে বা খুব মিনিমেল গৱেষণাসন্মত খুব কম সময়ৰ কাৰণে দিব লাগে। 6 বা 12 বছৰলৈকে বহুত গৱেষণামূলকভাৱে, বহুত চিন্তিতভাৱে, সময় অনুসৰি খুব কম সীমিত সময়ৰ কাৰণে দিবলগীয়া হ'ব পাৰে। 12 বছৰৰ ওপৰৰ কাৰণে হয়তো এতিয়া আমি অনলাইন এডুকেশ্যনটো এতিয়া আমাৰ শিক্ষাৰ মাধ্যম হ'ব পাৰে। HRD হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টেও কেইদিনমানৰ আগতে এটা গাইডলাইন দিছে, প্ৰজ্ঞাতা নামৰ গাইডলাইনত তেওঁলোকে কৈছে যে প্ৰি ষ্টুডেণ্টছৰ কাৰণে অনলাইন এডুকেশ্যন মেক্সিমাম 30 মিনিট, 30 মিনিটতকৈ বেছি হ'ব নালাগে। ক্লাছ 1 to 8ৰ বাবে 2 অনলাইন ছেশ্যন অফ আপ টু 45 মিনিটছ, 45 মিনিটৰকে 2টা ক্লাছ ল'ব পাৰে। ক্লাছ 9ৰ পৰা 12লৈকে 30ৰ পৰা 45 মিনিটলৈ মেক্সিমাম 3টাৰ পৰা 4টা অনলাইন এডুকেশ্যন দিব পাৰে। 1 to 8 বা 9 to 12 কোনো ডিমত হয়তো নাথাকিব পাৰে, কিন্তু প্ৰি প্ৰাইমেৰী স্কুলত অনলাইন এডুকেশ্যন থাকিব লাগেনে, এইটো গৱেষণাৰ বিষয়। এতিয়াও আমি একমত নহয়। গভৰ্ণমেণ্টে, চৰকাৰে দিবলৈ কৈছে মেক্সিমাম 30 মিনিট। সেই 30 মিনিটটো কেনেকৈ দিব আমি বহুত আলোচনা কৰিব লাগিব। সেই আগৰ নিচিনা এটা ৰাইমছ বোমা, তাৰমানে ABCD লিখা এনেকৈ অনলাইন এডুকেশ্যন যদি প্ৰাইমেৰী স্কুলত আমি দিওঁ, ইট উইল বি এ ডিজাষ্টাৰ। এইটো ধ্বংসকাৰী হ'ব পাৰে। আমি অনলাইন এডুকেশ্যন আমাৰ ক্ৰিয়েটিভিটিটো কেনেকৈ বঢ়াব পাৰোঁ? সৰু ল'ৰা ছোৱালী আমি আগতেই কৈছোঁ, ইট ডেষ্ট্ৰয় দ্য ক্ৰিয়েটিভিটি থিংকিং, যাতে ক্ৰিয়েটিভিটি থিংকিংটো ডিষ্ট্ৰয় নহয়। গতিকে আমি কি কৰিব পাৰোঁ? গিভ প্লেণ্টি অফ ব্ৰেক। প্ৰতিটো ক্লাছৰ মাজতে বা প্ৰতিটো অনলাইন এডুকেশ্যনৰ মাজতে তেওঁলোকক যথেষ্ট সময় দিব লাগিব। গিভ দেম মোৰ টাস্ক। আমি অনলাইন কৰিবা, তেওঁলোকক এইটো কৰা, এনেকৈ কৰা, যিটো ছাবজেক্ট আমি প্ৰজেক্ট বুলি কওঁ, স্কুলৰ গৱেষণা কওঁ, বিজ্ঞানৰ গৱেষণা কৰোঁ, এনেকৈ চাপোজ পিন হ'ল কেমেৰা বনোৱা বা অমুক কৰা বা গছৰ পানী লগোৱা, গছৰ গুটিটো কেনেকৈ মই তেওঁলোকক প্ৰজেক্ট দিয়ক, বেছিভাগ টাস্ক দিয়ক, ছবি আঁকিব দিয়ক। আপুনি ক্লাছত কথা কোৱাৰ নিচিনাকৈ একপক্ষকে ভাৱে যদি কথা কৈ যায়, সেই সৰু ল'ৰা ছোৱালী কি ক'ব? গিভ দেম ক্ৰিয়েটিভ ৱৰ্ক। তেওঁলোকক কিছুমান কাম কৰিব দিয়ে, যিবোৰে তেওঁলোকৰ মাইণ্ডটো ষ্টিমুলেট কৰে, মন ষ্টিমুলেট কৰে।
give them worksheet সৰু ল'ৰা ছোৱালীয়ে worksheetত কাম কৰি বহুত ভাল পায় গতিকে তেওঁলোকক আপুনি যিয়ে শিকাব খুজিছে তেওঁলোকক worksheetত কৰিবলৈ দিয়ক কৰি পেলাই সেইখিনি হয়তো তেওঁলোকৰ অভিভাৱকে আকৌ আপলোড কৰি দিব পাৰিব সেইটো আপোনালোকে চাব চাই পেলাই আপোনালোকে গৈ আকৌ শিক্ষক শিক্ষয়িত্ৰীয়ে you can give feedback ক'ব পাৰে যে এইটো ইয়াত উন্নতি কৰিব লাগে এইটো হোৱা নাই আগতেই কৈছো চকুৰ কাৰণে কম্পিউটাৰ ভিজন চিন্তামটো কমাবৰ কাৰণে বা ডিজিটেল আই ষ্ট্ৰেইন কমাবৰ কাৰণে bigger the gadget is the better যেনে এনেকুৱা ধৰণৰ মিডিয়াম ইউজ কৰক যাতে তেওঁলোকে মোবাইল নহয় কম্পিউটাৰ বা ল্যাপটপ ইউজ কৰিব পাৰে emphasis on research and hands-on learning তেওঁলোকক গৱেষণা আৰু হাতেৰে কাম কৰা কাম বেছিকে দিয়ক মুখস্থ কৰা কবিতা মুখস্থ কৰা এনেকুৱা ধৰণৰ শিক্ষা অলপ কম কৰক আবৃত্তি আদি কৰিবলৈ শিকাওক কিন্তু কবিতাটো মুখস্থ কৰিব লাগে কাৰণে যে কৰিব তেনেকুৱা সেইটো শিকা কম শিকাওক কম সেইটো তেনেকুৱা কম শিকাওক class timing should be reduced to fewer subjects a day এদিনত এই স্লাইড খিনি মই আগতেই বনাইছিলো হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টে গাইডলাইন দিয়াৰ আগতেই তেওঁলোকেও সেইটো কৈছে যে স্কুলৰ টাইমিঙৰ এটা লিমিটেশন থাকিব লাগে আগৰ নিচিনা 6 ঘণ্টা 5 ঘণ্টা একেলগে ক্লাছ হৈ থাকে কৰি থাকিলে সৰু ল'ৰা-ছোৱালী মগজত বেছি নকমাব শিক্ষকসকলেও যথেষ্ট প্ৰবলেমৰ যথেষ্ট সমস্যাত পৰিছে কাৰণ তেওঁলোকে ল'ৰা-ছোৱালীজন দেখি নাথাকে চকুটো দেখি না ভালকে সন্মুখত নপৰে দেখি নাথাকে তেওঁলোকৰ চকুটো যদি নেদেখে শিক্ষকসকলৰ কাৰণে এইটো ধৰিবলৈ বহুত কষ্ট হয় যে তেওঁলোকে যিটো শিকাইছে ল'ৰা-ছোৱালী মগজত সমাইছে নাই ল'ৰা-ছোৱালী আনন্দ পাইছে নে নাই ল'ৰা-ছোৱালীয়ে বস্তুটো ধৰি বস্তুটো ভালকে শিকিছে নে নাই শিক্ষা গতিকে তেওঁলোকেও নতুন নতুন গৱেষণা কৰি সৰু ল'ৰা-ছোৱালী মনত সমাই যাবৰ কাৰণে সৰু ল'ৰা-ছোৱালী বস্তুটো সহজে ধৰিবৰ কাৰণে লেসনবোৰ অলপ শিক্ষাৰ পাঠবোৰ বেলেগ ধৰণে তৈয়াৰ কৰিব লাগিব আগতে যিটো তেওঁলোকে তৈয়াৰ কৰিছিলে সেইদে তৈয়াৰ কৰিলে নহব তেওঁলোকে ছাত্ৰ-ছাত্ৰীক কেনেকে পঢ়া যিটো শিকাব খুজিছে তাত মনোনিৱেশ স্থাপন কৰিবৰ কাৰণে নতুন নতুন গৱেষণা কৰি নতুন নতুন নিয়ম প্ৰয়োগ কৰিব লাগিব So, শিক্ষকসকলে কি কৰিব পাৰে to focus on visual presentation visual মানে চকুৰে দেখাকে যিটো attractive video বা attractive video তৈয়াৰ কৰিব লাগিব তেওঁলোকে a+b এনেকে লিখি গলে হয়তো ছাত্ৰসকলে নিশিকিব সেই একেটা বস্তুকে কিছুমান attractive video বা এনিমেশনৰ দ্বাৰা বেছিকে ভিডিও বনাবলগীয়া হ'ব পাৰে এটা বিষয় শিকাবৰ কাৰণে তেওঁলোকে বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ পিপিটি পাৱাৰ পইণ্ট প্ৰেজেন্টেচন কৰিব লাগে একেটা বস্তুৰে কিছুমান বস্তু পাৱাৰ পইণ্ট প্ৰেজেন্ট বেলেগ ধৰণে কিছুমান বস্তু বেলেগ ধৰণে তাত বহুত কালাৰ এণ্ড মাল্টিপল কালাৰ বা মাল্টিপল এনিমেশন ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে আৰু এটা কথা শিক্ষকসকলে মনত কৰিব লাগে বি পাংচুৱেল এণ্ড ৰেসপন্স আপুনি যদি 9টা বজাৰ ক্লাছটো পুৰা 9টা বজাতে লবলৈ আহে আগৰ নিচিনাকে স্কুলত যেনেকে হয় ইউনিফৰ্ম পিন্ধি বা চুলি ভালকে বানি এই নিয়মবোৰ কৰিলে শিক্ষক ল'ৰা-ছোৱালীয়ে শিকে স্কুলত আহি পেলাই যেটো পাংচুৱেলিটি বা নিজৰ খাস পোছাকৰ প্ৰতি যেটো দায়িত্ববোধ সেইটো থাকে অনলাইন এডুকেশনত হয়তো তেওঁলোক খুব ৰিলাক্টেন্ট হৈ পৰে শুই উঠি এই মূৰ চুই জপৰাকে আহি পেলাই বহি যাব পাৰে কিন্তু আপুনি যদি সময়মতে আৰু নিৰ্দিষ্ট ড্ৰেছ নিৰ্দিষ্ট খাস পোছাক পিন্ধি সেইবোৰ কৰে তেতিয়া পাংচুৱেলিটিটো সৰু ল'ৰা-ছোৱালীক শিকাব পাৰে এইটো শৃংখলাবদ্ধটো ধৰি ৰখাটো বহুত দৰকাৰ স্কুলত যি ধৰণে ল'ৰা-ছোৱালীটো প্ৰেজেন্ট হোৱা আপোনাৰ সন্মুখত বিচাৰে তেনেকুৱা ধৰণে নিয়ম অনলাইন এডুকেশনটো ৰাখিব লাগে Again, it should be two-way communication. Apuni anobar efalar pa jodi video presentation dekhoi jay suru ল'ৰা-ছোৱালীক just আবদ্ধ কৰি দেখে চাই থাকিবলৈ কৈ স্ক্ৰীনখন মাগতে কিছু দেৰ পপুলাৰ লক গতিকে আপুনি বস্তুটো এটা লাইন দুটা লাইন কৰি তাৰপিছত তেওঁলোকৰ পৰা ফিডবেক ল'ব লাগে টু ৱে কমিউনিকেশ্যন শিক্ষকৰ আৰু ছাত্ৰই প্ৰশ্ন সোধা উত্তৰ দিয়া বা প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো লাইন শিকোৱাৰ পিছত শিক্ষকে ছাত্ৰৰ পৰা ফিডবেক লোৱা বা ছাত্ৰই আকৌ শিক্ষকক কুৱেশ্যন কৰা তেনেকুৱা টু ৱে কমিউনিকেশ্যন হ'ব লাগে and be warm in your instruction সৰু ল'ৰা-ছোৱালীবোৰ ঘৰৰ ভিতৰতে আবদ্ধ তেওঁলোক মানসিকভাৱে অলৰেডি এটা প্ৰেছাৰত আছে গতিকে শিক্ষক শিক্ষয়িত্ৰী ফাৰ্ম বাট ৱাৰ্ম হ'ব লাগে একেটা বস্তুকে যেনেকে আমি আগতে পাইছিলো বাকিবোৰ মন্ত্ৰীয়ে যদি আকবৰক একেটা কথাকে বেয়া খবৰ কয় শাস্তি পায় কিন্তু বীৰবলে একেটা কথাকে ক'লে পুৰস্কাৰ পায় আপোনালোকেও তেনেকুৱা মেথড প্ৰয়োগ কৰক Suppose that you have to do this, no, you have to, otherwise you will fail. No, এনেকুৱা ধৰণে ক'ব নালাগে শিক্ষকক ক'লে তোমালোকে বাবা এইটো কাম কৰিলে ভাল হ'ব যদি নকৰা তোমালোকে 10 মাৰ্ক কম পাবা বা কৰাতে 10 মাৰ্ক বেছি পাবা এনেকুৱা অলপমান কমল কিন্তু ফাৰ্মকে ক'ব লাগে you should not be very rough যেনেকুৱাকে নৰ্মেল ক্লাছত হয়তো হয় গতিকে you should be extra careful বেছি ৱাৰ্ম হ'ব লাগে ইনষ্ট্ৰাকচনটো তেওঁলোকক সদায় এটা গোল দিব লাগে সেট গোলছ এণ্ড ৰিৱাৰ্ড যে এই কামটো ইমান দিনৰ ভিতৰত কৰিলে এইটো ৱৰ্কশিট কৰিলে বা এইটো
যেটো প্ৰজেক্ট কৰা তোমালোকে যদি শনিবাৰ আগত মোক দিব পৰা তেতিয়ালৈকে তোমালোকে এইবাৰ পৰীক্ষাত বছৰিক অপেক্ষাত 10 নম্বৰ বেছি পাবা এনেকুৱা ধৰণে এটা গোল সেট কৰি দিব লাগে আৰু ৰিৱাৰ্ড ঘোষণা কৰিলে সৰু ল'ৰা-ছোৱালীবোৰে কাম কৰিবলৈ বেছি অনুপ্ৰেৰণা পায় there is no rule of thumb এই কামটো যে এনেকৈ কৰিব লাগিব তেনেকৈ কোনো ৰুল নাই কাৰণ এইটো আমাৰ সকলোৰে কাৰণে নতুন বস্তু আপোনালোকে বস্তুটো কন্টিনিউয়াস ইনপুট নিজেই শিক্ষকসকল যথেষ্ট অভিজ্ঞতাপূৰ্ণ তেওঁলোকে টু ৱে কমিউনিকেশ্যন কৰি কওঁতে নিজেই ধৰিব পাৰিব যে সৰু ল'ৰা-ছোৱালীবোৰে তেওঁলোকৰ ক্লাছ মনোযোগ দিব পাৰিছে নে নাই যদি দিবুজে গতিকে নতুন মেথড নতুন ৰুল নি পেলাই সৰু ল'ৰা-ছোৱালীৰ পৰা যদি ল'ৰা-ছোৱালীবোৰৰ পৰা যদি ফিডবেক লয় এটা সময়ত শিক্ষকসকলে সুনাৰ দেন লেটাৰ গাব পাৰে এইটো মেথডেই সকলোতকৈ বেছি ভাল পাইছে তেওঁৰ কাৰণে এইটো মেথড যথেষ্ট হৈছে বাট কিন্তু তাৰ কাৰণে ল'ৰা-ছোৱালীক মনপুতি কৰিছে নে নাই যি শিকাব খুজিছে সেইটো শিকিছে নে নাই ক্ৰিয়েটিভ ৱৰ্ক কৰিব পাৰিছে নে সেইটো শিক্ষকজনে অনবৰতে চকু দি থাকিব লাগিব আৰু যদি দিব পৰা নাই তেওঁ পঢ়াৰ মেথডটো সঘনে সলনি কৰি থাকিব লাগিব যেতিয়ালৈকে শিক্ষকজন আৰু ছাত্ৰ-ছাত্ৰী দুয়ো সন্তুষ্ট নহয় যদি পঢ়া যায় শিক্ষক শিক্ষয়িত্ৰী এতিয়া স্কুলৰ অথৰিটিৰ পৰা স্কুলবোৰ ঘৰে ঘৰে কিতাপ পাঠ্যপুথিবোৰ ডিস্ট্ৰিবিউট কৰিবলৈ ব্যৱস্থা কৰিব লাগে পাঠ্যপুথিবোৰ ডিস্ট্ৰিবিউট কৰিবৰ পৰা পিছত এনেকুৱা পাঠ্যক্ৰম আগতে ল'ব লাগে যিবোৰ হয়তো that lessons which require less face-to-face interaction মুখেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক মুখামুখি নহলেও সেই লেসনটো শিকাব পাৰে তেনেকুৱা ধৰণৰ লেসনবোৰ আগতে আৰম্ভ কৰক যাতে পিছলৈ যদি স্কুল খোলে face-to-face interaction লগা লেসনবোৰ পিছত এতিয়া শিকাব পৰা যায় focus on conversational skills than lesson ল'ৰা-ছোৱালীয়ে কমিউনিকেট কৰিব পাৰিছে নে নাই বা কিবা প্ৰশ্ন কৰিব পাৰিছে নে নাই প্ৰতিটো প্ৰশ্ন অনুসন্ধিত সমন্বয়ে আপোনাক প্ৰশ্ন সুধিবলৈ উৎসাহ দিছে নে নাই সেই বিষয়ে শিক্ষকসকলে মনোনিৱেশ কৰা ভাল Teachers need to find ways to be creative. School invest in interactive learning platform. Avoid conferencing platform. School bro eniko eta platform koibole jitu interaction beshi hoy. Jibu amar common media platform conferencing সেইবোৰৰ কাৰণে ব্যৱহাৰ নকৰি নিজৰ এপ নিজৰ ওয়েব বা নিজৰ বাইৱে কমিউনিকেশ্যন থকা স্কুলবোৰে নতুন গৱেষণা মেথড কৰি উলিয়াব পাৰিলে ভাল সেইটো হয়তো আমাৰ দেশত এতিয়া সম্ভৱ নহয় কিন্তু তেনেকুৱা চেষ্টা কৰিব লাগে বা তেনেকুৱা কৰি মেথড কোন দেশত চলি আছে সেই মতে আমি গৱেষণা কৰা ভাল আকৌ এটা মন কৰো যদি ভিডিও প্ৰেজেন্টেশন কৰা যায় আমি এটা ইম্পৰ্টেন্ট কথা আকৌ মনত পৰি যেটো অকুলাৰ লগ বুলি আগতে কৈছিল আকৌ এবাৰ কওঁ চিলড্ৰেন ক্যান মেন্টালি এনগেজ উইথ এ ভিডিও অনলি ফৰ 3 মিনিটস 3 মিনিটছৰ পিছত নকৰে গতিকে এটা 45 মিনিটৰ ক্লাছ আমি কেনেকৈ ডিভাইড কৰিব পাৰো প্ৰথম 3-5 মিনিট হয় এট্ৰাকচনৰ কাৰণে এটা 3 মিনিটৰ ভিডিও দেখুৱাব পাৰো তাৰ 20 মিনিট পিছত এনগেজ them something hands only for 20 minutes 20 মিনিট কিবা কৰিবলৈ দিয়ক ঘৰতে হাতেৰে কৰিবলৈ দিয়ক আপুনি যদি এনেকুৱা প্লেটফৰ্ম ইউজ কৰে সেইটো কৰি থাকোতে আপুনি তাৰ পৰা চাই থাকিব পাৰিব ভিডিওৰে নহলে কৰি পেলাই আপুনি আপলোড কৰি দেখুৱাবলৈ দিয়ক তাৰ পিছৰ 20 মিনিট হয়তো তেওঁলোকক ওয়ার্কশিটত কিমান কাম কৰিবলৈ দিয়ক যেটো প্ৰজেক্ট কৰিছিলে আগৰ 20 মিনিটত সেইটোৰ বিষয়ে লিখিবলৈ দিয়ক তেনেকৈ 45 মিনিট ক্লাছটো আমি ডিভাইড কৰিব পাৰো তাৰ পিছত হয়তো আকৌ তেওঁলোকক প্ৰশ্ন উত্তৰ কৰিবলৈ সময় দিব পাৰো আৰু এটা কথা মনত ৰাখিবলৈ যেটো অনলাইন প্ৰেডিটৰ যেতিয়া আমি যেটো অনলাইন মিটিং ইউজ কৰি আছো মোক হয়তো বিশ্বৰ বহুত দেশ চাইনা আমেৰিকা অষ্ট্ৰেলিয়া কোৰ পৰা চাই আছে কোনে মোৰ কম্পিউটাৰ কি আছে সেইটো মই নাজানো we all know online means we are what child predators are looming large আমি এটো বিশ্বাস কৰো নকৰো child predators বোৰ এতিয়া আমি বিশ্বাস নকৰিলেও আমি ভবাতকে বহুত বেছি আছে সৰু ল'ৰা-ছোৱালী এতিয়া নেট ব্যৱহাৰ কৰে বহুত দেশৰ পৰা তেওঁলোকৰ জাতি তেওঁলোকক অনিষ্ট সাধন কৰিবলৈ বহুত সাইট আহিব পাৰে পপিং আপ মেনি ওয়েবসাইট অল দা টাইমস তাহাঁতি কেনেকৈ ধৰণে হাৰ্ম কৰিব পাৰে সেইটো আমি কল্পনাৰো অগোচৰ there are many unwanted sites which will keep popping up all the time teenagers are that particularly age of teenagers তাহাঁতি এডাল্ট নহয় তাহাঁতি সৰু ল'ৰা-ছোৱালীও নহয় তাহাঁতে বেছিকে শিকালেও বেয়া পায় আৰু এই বয়সত প্ৰেডিটৰেও টিনেজাৰক বেছিকে অ্যাটাক কৰিবলৈ চেষ্টা কৰে online predators can reach further than you think মই এই স্লাইডটো অলপ বেছি সময় দেখিছো কাৰণ আপোনালোকে সকলো মনত ৰাখক অনলাইন প্ৰেডিটৰ যা অনলাইন যিবোৰ মাফিয়া অনলাইন যিটো গ্যাং পৌৰছলিক অনলাইন নষ্ট কৰিব পৰা মানুহ তেওঁলোক আমি ভবাতকে বহুত বেছি তেওঁলোকে মানুহৰ ঘৰে ঘৰে বহুত দূৰৰ পৰা তেওঁলোকে বহুত সুদূৰ বিদেশত থাকি পেলাই আমাৰ ঘৰে ঘৰে সকলৰ পৌৰছলিক মনিটৰ কৰিব এই কথাটো কেতিয়াও আন্ডাৰএস্টিমেট নকৰিব Again, teenager monitoring is difficult,
parenting is always difficult task. More ঘৰত দুটা teenage children আছে গতিকে মই জানো কিন্তু জি বুজি পাই সৰু ল'ৰা ছোৱালীক তেওঁলোকৰ কাৰণে parenting is the most enjoyable thing in the world. Parenting যদি আপুনি নুবুজে সৰু ল'ৰা ছোৱালী কিয় ল'ৰাটো ঘপককে বেছি হুলস্থুলীয়া হ'ল কিয় অবাধ্য হ'ল কিয় কথা নুশুনা হ'ল তেতিয়া আপুনি এইবোৰ লৈ বহুত সমস্যাত পৰিব কিন্তু আপুনি যদি জানে হাউ টিনেজ নৰ্মেলি বিহেভ তেতিয়াহ'লে এইটো সেই তেওঁলোকক ডাঙৰ কৰি আপুনি আনন্দ পাব কাৰণ যিটো কথা আপুনি জানিছিলে সেইটো আপোনাৰ সন্মুখত আপোনাৰ ল'ৰা ছোৱালীয়ে কৰি আছিলে they are in the verge of adult কিন্তু তেওঁলোক এডাল্ট নহয় they are rebellious তাহাঁতি ভাবে যে আমি এতিয়া ডাঙৰ হৈছো আমাক আগৰ দৰে সৰু ল'ৰা ছোৱালীৰ নিচিনাকে ব্যৱহাৰ কৰিলে কি হ'ব গতিকে তাহাঁতি ৰিবেলিয়াছ হ'ব খোজে গতিকে আপুনি যদি চাই তাহাঁতি নেটত কি কৰি আছে অনবৰতে যদি ডিৰেক্টলি চাই থাকে তাহাঁতি আৰু ৰিবেলিয়াছ হৈ যাব আপুনি কিন্তু তেওঁলোকক এৰিও দিব নোৱাৰে আপুনি ভালকে চাওক তেওঁলোকে কোন কোন চাইট গৈছে কি চাইছে কিন্তু তেওঁলোকে গম নপোৱাকে যদি দেখো যে তেওঁলোক বিপদত পৰাৰ সম্ভাৱনা আছে তেতিয়া ইন্টাৰফেয়াৰ কৰক নহলে ইন্টাৰফেয়াৰ নকৰিব তাৰ বাবে বহুত ধৈৰ্য লাগে বহুত ধৈৰ্য দেয় আপোনাৰ যদি হপককে খং উঠি যায় তেওঁলোকে বেয়া চাইট চাইছে তেতিয়া হয়তো ফলে বিপৰীত হ'ব পাৰে মই আগতেই কৈছো প্ৰি প্ৰাইমাৰী স্কুল বা পঢ়াৰ কাৰণে অনলাইন এডুকেশ্যন নোহোৱা ভাল বা হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মিনিষ্ট্ৰীয়ে কৈছে মেক্সিমাম 30 মিনিট গতিকে তেওঁলোকক আমি কি কৰিব পাৰো যিবোৰ সৰু ল'ৰা ছোৱালী অনলাইন এডুকেশ্যন দেখে প্ৰি প্ৰাইমাৰী স্কুল অনলাইন এডুকেশ্যন দিছে তেওঁলোকৰ পিতৃ মাতৃ অলৰেডি শিক্ষিত গতিকে তেওঁলোকে আমি পিতৃ মাতৃ শিক্ষা দিওঁ আপুনি সৰু ল'ৰা ছোৱালীক যি শিক্ষা দিব কৈছিলে যি সেইটো আপুনি পিতৃ মাতৃ শিকাওক শিকাই পেলাই পিতৃ মাতৃক কওক আপোনাৰ ল'ৰা ছোৱালীক এইটো শিকাওক আকৌ পিছদিনা ফিডবেক লওক তেওঁলোকে শিকিছেনে কৰিছেনে পাৰিছেনে আপুনি সৰু ল'ৰা ছোৱালীক শিকাওক মন্টেছৰী সিস্টেম অফ এডুকেশ্যন ইজ একচুৱেলি বেছড অন চাইল্ড ডেভেলপমেন্ট সৰু ল'ৰা ছোৱালী সঠিক শাৰীৰিক আৰু মানসিক বিকাশ হৈছে নাই তেওঁলোকে গতিকে যিটো ঘৰুৱা কাম যিটো পুতলাৰ পৰা খেলা বা তেওঁলোকৰ কামৰ পৰা শিকাব খোজে স্কুল নিড টু সাপোৰ্ট পেৰেণ্টছ ইন হেল্পিং চিলড্ৰেন লাৰ্ন ফ্ৰম দ্য এনভাইৰনমেন্ট সেইটোৱে মন্টেছৰী এডুকেশ্যনৰ ইভেন পুতলাটা শিকাওঁতে পুতলাটো কিয় কেনেকে কাম কৰিছে বা আপুনি ঘৰত কেনেকে কাম কৰিছে খানা কেনেকে বনাইছে বা ফুলত কেনেকে পানী দিছে এইবোৰ সকলো শিক্ষা এই সকলো ফলমূল খাব ফলমূল ঘৰত খোৱাবৰ সময় বা তাৰ সাইজ শেপ নাম গুণ কি ক'ৰ পৰা আহিছে এই সকলো শিক্ষা আপুনি ঘৰতে দিব পাৰে তাৰ কাৰণে আমাৰ স্কুলৰ মন্টেছৰী স্কুলৰ টিচাৰবোৰে পেৰেণ্টক গাইড কৰিব পাৰে টিচ देयर পেৰেণ্টছ অনলাইন ডিসকাশন উইথ পেৰেণ্ট give them simple tasks আৰু পেৰেণ্টবোৰ অলৰেডি চিন্তাত আছে যে মোৰ এবছৰ যদি নষ্ট হৈ যায় মোৰ ল'ৰা ছোৱালীটো মই কেনেকে শিকাম স্কুললৈ যোৱা নাই এতিয়ালৈকে তেওঁলোকক কি পিছুৱাৰি আপুনি শিকাওক যে আমি স্কুলতো এইখিনি শিকাও এই কথাখিনি যদি আপুনি শিকাই থাকে তেতিয়াহ'লে ল'ৰাটোৰ কোনো সময় নষ্ট নহ'ব This is example how we can teach toddlers in school সৰু ল'ৰা ছোৱালীক এনেকে অনুসন্ধিত মনটো যিটো আমাৰ কিউৰিয়াছ মাইণ্ড সেইটো বিকাশ হ'বলৈ দিয়ক তেওঁলোকক বস্তুবোৰ এক্সপ্লোৰ কৰিবলৈ দিয়ক সাইজ শেপ টাচ ফিলিং গন এই সকলৰ পৰা শিকিবলৈ দিয়ক তাৰ কাৰণে কোনো পঢ়াশালী দৰকাৰ নাই we are in basically catch 22 situation Montessori school actually aim to teach life skill শিকোৱাটো বেছি জীৱনৰ অৰ্হতা জীৱনত জীয়াই থাকিবৰ কাৰণে যিবোৰ লাগে সেইবোৰ শিকোৱাটো আমাৰ অৰ্হতা কিন্তু এতিয়া আমি দেখো যে স্কুল লকডাউন আৰম্ভ হৈ গৈছে মাৰ্চৰ পৰা বেছিভাগ স্কুলতে অলৰেডি অভিভাৱকবোৰ ফিজ জমা কৰি দিছিলে গতিকে অভিভাৱকবোৰে স্কুলত প্ৰেছাৰ দি আছে আমি ফিজটো কিয় দিলো এতিয়া স্কুলবোৰে যুক্তি দেখুৱাব লাগে যে আমি কিয় ফিজটো ললো সেইকাৰণে তেওঁলোকে অনলাইন এডুকেশ্যন সৰু সৰু 2-3 বছৰীয়া ল'ৰা ছোৱালী শিকাইছে গতিকে অনলাইন এডুকেশ্যন 2-3 বছৰীয়া ল'ৰা শিকাত ডাবলি হাৰ্ম হ'ব পাৰে আপুনি ফিজটো দিলেতো হাৰ্ম হ'ল গতিকে আপুনি স্কুলৰ লগত এটা সমঝোতা কৰক কাৰণ স্কুলবোৰেও ফিজ ল'ব লাগিব তেওঁলোকে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীবোৰক ঘপককে চাকৰিৰ পৰা খেলাই দিব নোৱাৰে তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীক দৰমহা দিব লাগে আমি হয়তো এনেকুৱা সৰু সৰু কিছুমান উদাহৰণ কৰিব পাৰোঁ আপোনালোকৰ শিক্ষকবোৰৰ লগত সৰু ল'ৰা ছোৱালীবোৰৰ লগত কথা পাতিব দিয়ক প্ৰিলিমিনাৰী লগত শিকাব নহয় জাষ্ট হাই হেল্ল কৰি কাৰণ সৰু ল'ৰা ছোৱালী যিটো শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে তেওঁলোকক আদৰ্শ হিচাপে লয় গতিকে তেওঁলোকৰ লগত এটা কমিউনিকেশ্যন স্কিল ৰাখিলেও সৰু ল'ৰা ছোৱালীবোৰে ভাল পাব আৰু তাৰ পৰাও শিক্ষা পাব আমি ক'ব নোৱাৰাকে বহুত শিক্ষা পাব আপুনি ল'ৰা ছোৱালীটোক অনলাইনে ৰাইট এ বি চি অ আ ক খ তেনেকে নিশিকালেও হ'ব বা তেওঁলোকক হয়তো অনলাইন এটা দুটা সৰু সৰু সাধু ক'ব পাৰে বা সৰু সৰু বিধি কাৰ্টুন দেখুৱাব পাৰে অনলাইন শিক্ষা যদি দিছে তেওঁলোকৰ 3 বছৰীয়া ল'ৰা ছোৱালীক গ্ৰাছ কৰিব পৰা ধৰণৰ সৰু সৰু হ'ব লাগে আৰু সেইবোৰ কোনো ক্ষেত্ৰৰ 5-10 মিনিটতকে এটা সময় তাতকে বেছি দীঘলীয়া হ'ব নালাগে
গতিকে আমি কেতিয়া শিকিলো অনলাইন ক্লাसेस কান নাৰ্চাৰ সোশিয়াল এণ্ড লাইফ স্কিল অনলাইন ক্লাছে কেতিয়াও আমাৰ যিটো সামাজিক আৰু লাইফ স্কিল শিকাব নোৱাৰে will reduce multitasking skill and extra focus on screens ইনতে ফোকাস কৰি থাকিবলগীয়া হোৱাৰ কাৰণে এটা ল'ৰা-ছোৱালী একেলগে চকু বৰ্ডত হাতেৰে লিখা এনেকে যদি মাল্টিটাস্কিং ছবি অঁকা বা একেলগে ল'ৰা-ছোৱালীৰ লগত কাজিয়া কৰা বা শিক্ষকক মনোযোগ দিয়া একেলগে বহুত কাম কৰিব আমি মাল্টিটাস্কিং সেইটো কৰিব নোৱাৰে student must engage in non screen activities during leisure time গতিকে পিতৃ-মাতৃও চাব লাগিব যেতিয়া স্কুলৰ অনলাইন শিক্ষা নহয় সেইখিনিত যাতে ছাত্ৰ-ছাত্ৰীয়ে বহুত সৃষ্টিমূলক কাম কৰিব পাৰে কৰিবলৈ দিয়ক সেইখিনি সময়তো যাতে মোবাইলত গেম খেলি নাথাকে So আমি গতিকে ইয়াৰ পৰা শিকিলো যে no for preschool student 0 to 6 years বা খুব মিনিমাল HRD Human Resource Development Ministry guide according to guidance 6 বা 12 বছৰ বয়সৰ লিমিটেড ইনভিজন সীমিত আৰু গৱেষণামূলক ভাৱে 12 বছৰৰ পিছত হয়তো অনলাইন এডুকেশনটো অলপ দিন কৰিবলগীয়া হৈছে হ'ব পাৰে কিন্তু আমাৰ ইতিয়ালৈকে যিটো আমাৰ নলেজ বা শিক্ষা এইটো যিটো হিচাপত আমি অনলাইন এডুকেশন দিছো তাৰ কাৰণে উই নিড কনস্ট্যান্ট ৰিসাৰ্চ এণ্ড ইমপ্ৰুভমেন্ট আমি গৱেষণা কৰি থাকিব লাগিব আমি চাব লাগিব আমাৰ ল'ৰা-ছোৱালীয়ে কিন্তু গ্ৰাস্প কৰিব পাৰিছে নে নাই তেওঁলোকৰ যিটো ক্ৰিয়েটিভ মাইণ্ড সেইটোতো ধ্বংস হোৱা নাই বা তেওঁলোকৰ স্ক্ৰীন টাইমে অপকাৰ কৰিছে নেকি so it really need more research one method not applicable for all it need innovation and online education may be the future এইটোৱে হয়তো আমাৰ ভৱিষ্যতৰ এডুকেশনৰ মাধ্যম হ'ব পাৰে কিন্তু আমি এটা কথা চাব লাগিব এতিয়াও আমাৰ হাতত এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে যাৰ এতিয়াও অন্ন বস্ত্ৰ বাসস্থানেই মেইন তেওঁলোকে দুবেলা দুমুঠি খাবলৈ পোৱা নাই কিন্তু অন্যহাতে এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যাৰ হয়তো ঘৰে ঘৰে প্ৰত্যেকৰ হাতে হাতে 2-3টা মোবাইল 2-3টা ল্যাপটপ গতিকে কিন্তু শিক্ষাটো এটা এনেকুৱা নহয় শিক্ষা যে যিবোৰ সুবিধা যিবোৰ ল'ৰা-ছোৱালী ইট ইজ নট for the only privileged one শিক্ষা irrespective of their cultural বা social status শিক্ষা সকলোৰে কাৰণে শিক্ষা সমাজত এটা সমতুল্য ভাৱ গঢ়ি তুলিবৰ কাৰণে শিক্ষা যাতে আমাৰ মাজত যেটো অলৰেডি আছে ইনইকুৱেলিটি বা অসমতুল্য ভাৱটো বেছি কৰি তুলিব নোৱাৰে সেই কথাটো আমি মন দিব লাগিব আৰু শেষত আমি চাব লাগিব নেট কানেক্টিভিটি বা মিডিয়া ডিভাইসেস আমাৰ বহুত তেনেকুৱা ল'ৰা-ছোৱালী আছে আগতেই কিছু খাবলৈকে নাই তেওঁলোকৰ কোনো মিডিয়া বা তেওঁলোকৰ কোনো মোবাইল থকাৰ কোৱেশ্যনে আহিব নোৱাৰে বা আমাৰ ভাৰতৰ নিচিনা দেশত নেট কানেক্টিভিটি য'ত বাংলাদেশত ওপৰ বুলি কোৱা হয় বেয়া তাত বহুত গাঁৱে গাঁৱে বা বহুত পাহাৰীয়া এলেকাত বা বহুত মৰুভূমি এলেকাত য'ত নেট কানেক্টিভিটি ভেৰি পুৰ that online education to এতিয়াও আমি ভাবিব নোৱাৰো গতিকে এই সকলোৰ বিষয়ে আমি গৱেষণা কৰাৰ স্থল আছে সৰকাৰে যেতিয়া শিক্ষাত বহুত খৰচ কৰিছে যদি অনলাইন এডুকেশন মে যে ফিউচাৰ অৰ ইফ ইট ইজ হিয়াৰ টু ষ্টে সৰকাৰে যাতে ভৱিষ্যতে সকলো ল'ৰা-ছোৱালীৰ খাতা কমিউ মিডিয়া ডিভাইস মোবাইল দিবলৈ যেটো ইন্ডিজিনাস মোবাইল আমাৰ দেশতে প্ৰডিউস কৰা সৰু সৰু হস্তীয়া মোবাইল দিব পাৰে বা নেট কানেক্টিভিটি ইমপ্ৰুভ কৰিব লাগে ইয়াকে কৈ আপোনালোকক ধন্যবাদ জনালো আশা কৰো আপোনালোকে ভাল পালে আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়া হলে মোক 9854076701 ত WhatsApp যোগে সুধিব পাৰে ধন্যবাদ